ডিব্ৰুগড় সচিবালয়ত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে এক সংবাদমেল। বিগত 4 দিন ধৰি ডিব্ৰুগড় ভ্ৰমণত থাকোতে মুঠ 42টা সংগঠনক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে শিৱসাগৰৰ ONGCৰ ভটিয়াপাৰৰ গেছ নিৰ্গমন ঘটনাৰ 350টা পৰিয়ালক সাক্ষাৎ কৰি সাহায্য শিবিৰত মত বিনিময় কৰে। আজি ৰাজ্যৰ মুখ্য সচিব ONGCৰ চেয়াৰমেনৰ লগত কথা পাতি আমেৰিকাৰ পৰা এজন বিশেষজ্ঞ আনিব বুলি মন্তব্য প্ৰকাশ কৰাৰ লগতে ডিব্ৰুগড় শিৱসাগৰ চৰাইদেউৰ লোকসকলক লগ কৰি বিভিন্ন সমস্যা বিষয়ত আলোচনা কৰে। এই সময়ছোৱাত ডিব্ৰুগড়ৰ পৰা মুখ্যমন্ত্ৰীৰ কাৰ্যালয় চলি থাকে। তেওঁ এই সময়ছোৱাত 40টা ফাইল 9খন চিঠি ডিব্ৰুগড় কাৰ্যালয়ৰ পৰা চাই ব্যৱস্থা গ্ৰহণ কৰে। লগতে সচিবালয়ৰ বহুকেইখন ৰিভিউ মিটিঙৰ লগতে চিচিৰ গাঁও, মাজুলী, মাহমৰা, দুলিয়াজনৰ বিভিন্ন সমস্যা সমাধানৰ কাম কৰে। শিৱসাগৰৰ ঘটনাক লৈ সন্ধিয়া কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ পুৰীৰ লগত ভিডিঅ' কনফাৰেন্স কৰিব আৰু ক্ষতিপূৰণৰ বাবেও কথা পাতিব মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা কাপোৰ কানিৰ বাবে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক 25,000কৈ টকা দি কিছু সকাহ পূৰণ কৰিব। লগতে 20 ছেপ্টেম্বৰৰ পৰা গুৱাহাটী ডিব্ৰুগড়ৰ মাজৰ এখন মৰ্ণিং ফ্লাইট চলাৰ লগতে দিল্লী, যোৰহাট, গুৱাহাটী, শিলচৰত চলিব এডিচনেল মৰ্ণিং ফ্লাইট। BCPL সন্দৰ্ভত মত পোষণ কৰি কয় যে BCPLে ৰাজ সাহায্য পাই আছে কাৰণে জীৱিত হৈ আছে, নহলে অচল হৈ যাব। BCPLত লষ্টত চলি আছে। ইয়াৰ স্থায়ী সমাধানৰ কাম অচিৰে কৰিব লাগিব। লগতে BCPLৰ ভিতৰতে ফিনিছ প্ৰডাক্ট বনোৱাৰ ব্যৱস্থা কৰাৰ পোষকতাও কৰিছে মন্ত্ৰীগৰাকীয়ে। মটক কাউন্সিলত মটক মানুহে মৰাণ কাউন্সিলত মৰাণ মানুহেই ভোট দিয়াৰ ব্যৱস্থা কৰাও হ'ব বুলি উল্লেখ কৰিছে। প্ৰত্যেক মাহতে ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়লৈ অহাৰ যিটো এটা পৰম্পৰা আমি আৰম্ভ কৰিছিলোঁ, সেই পৰম্পৰাটো এই মাহতো আমি অব্যাহত ৰাখিছোঁ। যোৱা 14 তাৰিখে মই ডিব্ৰুগড়লৈ আহিছিলোঁ আৰু আজি 17 তাৰিখ মই গুৱাহাটীলৈ উভতি যাম। ডিব্ৰুগড়ত থকা সময়ছোৱাত মই টোটেল 42টা সংগঠনক সাক্ষাৎ কৰোঁ আৰু ইয়াৰ ভিতৰত কিছু ব্যক্তিগত সাক্ষাৎকাৰী সকলো আছিলে। বিশেষকৈ ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ আৰু তিনিচুকীয়া জিলাৰ ব্যক্তিসকলক বা সংস্থাসকলক সহায় কৰাৰ মোৰ সৌভাগ্য হয়। ডিব্ৰুগড়ত থকা সময়ছোৱাতো আমাৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় চলি আছিল। ইয়াৰ পৰাই মই প্ৰায় 40টা ফাইল, 90খন চিঠি আৰু এই ধৰণে আমাৰ কাম কাজবোৰ চলি থাকে। গুৱাহাটীত নথকা কাৰণেও আমাৰ কাম কাজৰ কোনো অসুবিধা হোৱা নাছিলে। এইবাৰ ডিব্ৰুগড়ত থকা সময়ছোৱাত আমি কেইটামান সমষ্টিৰ উন্নয়নমূলক কাম কাজৰ ওপৰত খুব ডেফটত গৈ আমি এনালাইচিছ কৰোঁ আৰু সেই সমষ্টিকেইটাৰ বিভিন্ন আঁচনি আমি অনুমোদন জনাওঁ, সমস্যাৰ সমাধান কৰোঁ। এই সমষ্টিকেইটা হ'ল চিচিৰ বৰগাঁও, মাজুলী, মাহমৰা আৰু দুলিয়াজান। এই 4টা সমষ্টিৰে গুৰুত্বপূৰ্ণ ৰাস্তা, ইলেক্ট্ৰিচিটি, মথাউৰি, মাটি সম্পৰ্কীয় বিভিন্ন সমস্যা এই সময়ছোৱাৰ ভিতৰতে আমি সমাধান কৰোঁ। আপোনালোকে ইতিমধ্যে অৱগত যে ডিব্ৰুগড়ত থকা কালচোৱাতে মই অসম মেডিকেল কলেজৰ চিটি হস্পিটেল ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ সৈতে আধাৰশিলা স্থাপন কৰোঁ আৰু মিড ডে মিলৰো আমাৰ চেণ্ট্ৰেলাইজ কিটচেন ব্যৱস্থাৰো আমি আধাৰশিলা স্থাপন কৰোঁ। যোৱাকালি মই ডিব্ৰুগড়ত নিশা কটালেও দিনটোত মই লখিমপুৰ, ধেমাজি আৰু শিৱসাগৰ জিলা ভ্ৰমণ কৰিছিলোঁ।
লখিমপুৰ জিলাতো কেইবাটাও উন্নয়নমূলক কাম কাজত মই সাক্ষী হোৱাৰ মোৰ সৌভাগ্য হৈছিল। ধেমাজিতো বিশেষকৈ চিচিৰ বৰগাঁৱত কেইবাটাও দল সংগঠনক সাক্ষাৎ কৰিছিলোঁ আৰু নিশা মই শিৱসাগৰৰ বৰিচুক ভাটিপাৰ গাঁৱলৈ গৈছিলোঁ, য'ত নেকি ONGCৰ যিটো ৱেলৰ পৰা বৰ্তমান গেছ নিৰ্গমন হৈ আছে তাৰ ভুক্তভোগীসকলক সাক্ষাৎ কৰিছিলোঁ আৰু তেওঁলোকৰ পৰা তেওঁলোকৰ অভাৱ অভিযোগ সমস্যাৰ বুজ লৈছিলোঁ। আপোনালোক সকলোৱে জানে যে 12 জুনৰ পৰা এই ঘটনা আৰম্ভ হয় আৰু আজিৰ দিনটোত প্ৰায় 350টা পৰিয়াল কেম্পত আছে আৰু তেওঁলোকে এটা উৎকণ্ঠাৰ মাজেৰে সময় পাৰ কৰিছে। আজি ৰাতিপুৱা অসমৰ মুখ্য সচিব ডাঙৰীয়াই আমাৰ ONGCৰ চেয়াৰমেনৰ লগত কথা বতৰা পাতিছিলে এই সম্পৰ্কত আৰু ONGCৰ চেয়াৰমেনে নিজে শিৱসাগৰলৈকে অহাৰ বাবে ইতিমধ্যে মাতিছে বুলিও আমাক কৈছে আৰু তেওঁলোক আশাবাদী যে খুব সোনকালে ৱেলটো ব্লক কৰিব পৰা হ'ব। কেন্দ্ৰীয় পেট্ৰলিয়াম ছেক্ৰেটাৰীৰ লগতো আমাৰ মুখ্য সচিব ডাঙৰীয়াই কথা পাতিছিলে আৰু তেওঁ আমাক আশ্বাস দিছে যে আমি যিমান পাৰোঁ সোনকালে এই ব্যৱস্থাখিনি গ্ৰহণ কৰিম। আজি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ পুৰী ডাঙৰীয়াই তেওঁৰ কাৰ্যালয়ত এই সম্পৰ্কত এখন সভাও পাতিছিলে, তেওঁ টুইটো কৰিছে, আপোনালোকে দেখিব। আৰু মই গুৱাহাটীত গৈয়ে তেখেতৰ লগত VC এখন কৰিম যাতে সোনকালে এই যিটো গেছ নিৰ্গমন বা তেল নিৰ্গমনৰ যিটো ঘটনা ঘটি আছে সেইটো যাতে তৎকালীনভাৱে সমাধান হয়। যাৰ যাৰ ক্ষতি হৈছে পৰিৱেশ হাম কটাৰ পিছত ৰাইজে নিশ্চয় ক্ষতিপূৰণো বিচাৰিব। যাৰ যাৰ ক্ষতি হৈছে সেই ক্ষতিপূৰণ আমি কেনেকৈ দিব পাৰিম তাৰ বিষয়েও মই ONGC আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মিনিষ্টাৰৰ লগত আজি গধূলি মই কথা পাতিম। বহুবিলাক ৰাইজ কেম্পত আছে, কোনোবা ৰিলেটিভৰ ঘৰত আছে, ঘৰৰ পৰা তেওঁলোকে কাপোৰ কানিখিনিও আনিব পৰা নাই, কাৰণ তাতে ওচৰত গ'লে অত্যন্ত ভীষণ তাপ হৈছে, টেম্পাৰেচাৰ বাঢ়ি গৈছে, ওচৰলৈকেও যাব নোৱাৰি। ক্ষতিপূৰণ বিষয়ে আমি আলোচনা কৰি থাকিম। আজি মই এতিয়া মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা তেওঁলোকলৈকে প্ৰত্যেকটো পৰিয়াললৈ 25,000 টকা এটা কাপোৰ কানি যাতে কিনিব পাৰে বা ল'ৰা ছোৱালীৰ কিতাপ নোহোৱা হৈ গৈছে, কিতাপকেইখন কিনিব পাৰে, এটা সামান্য বৰঙণি এটা মই এতিয়া আগবঢ়াম। কিন্তু ইয়াৰ লগত ক্ষতিপূৰণৰ কোনো সম্পৰ্ক নাই, এইটো CM ৰিলিফ ফাণ্ডৰ পৰা আগবঢ়োৱা এটা সৰু ব্যৱস্থা এটা, আৰু লাগিলে আৰু যদি তেওঁলোকক প্ৰয়োজন মই আৰু তেওঁলোকক মোৰ ফালৰ পৰা সহায় কৰিম। কিন্তু ক্ষতিপূৰণৰ মুখ্য বিষয়টো ONGCৰ লগত আমি সমাধান কৰিব লাগিব। প্ৰথম প্ৰায়ৰিটি হৈছে যাতে ৱেলটো আমি বন্ধ কৰিব পাৰোঁ। দ্বিতীয় প্ৰায়ৰিটি হৈছে আমি যাতে পৰিয়ালকেইটাক ক্ষতিপূৰণ দিব পাৰোঁ। 332 of exactly not 350, 10 or 15 will be less. So গতিকে এই গোটেইখিনি কাম যোৱাকালি মই দেখি অহাৰ পিছত হাতত লৈছোঁ আৰু আজি গুৱাহাটীত গৈয়ে যেতিয়া মই পুৰী ডাঙৰীয়াৰ লগত VC এখন কৰিম তেতিয়া গোটেই কথাখিনি আৰু পৰিষ্কাৰ হ'ব। তেতিয়া মই অহাকালি বা গধূলি মোৰ টুইটত আপোনালোকক গোটেই কথাখিনি জনাব পাৰিম। কিন্তু আমেৰিকাৰ পৰা এজন বিশেষজ্ঞ তেওঁলোকে অনাৰ যিটো প্ৰস্তাৱ দিছে তাকো মই ফলো আপ কৰিম আৰু মানুহখিনিক যাতে কোনো কাৰণতে পৰিৱেশটো বেয়া নহয় বা মানুহখিনিৰ ক্ষতি নহয় তাৰ বাবে ব্যৱস্থা ল'ম আৰু অহা কালি বা পৰহি পৰিস্থিতি নিৰীক্ষণ কৰি থাকিম আৰু দৰকাৰ হ'লে মই আকৌ এবাৰ শিৱসাগৰলৈকে আহিম। ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।